বাঘ মানুহৰ ঘৰত সোমোৱা নাই, এইটো এটা মিছা কথা। বাঘৰ গৃহতহে মানুহ সোমাইছে, যাৰ কাৰণে বাঘবোৰ আহিছে। নৰকাসুৰ মাটিবোৰ, নৰকাসুৰ এতিয়াও বাঘ আছে, আৰু সেইকাৰণে সি বাঘটো তাৰ পৰা ওলাই আহিছে। বাঘে মানুহক কেতিয়াও সন্মুখৰ পৰা আক্ৰমণ নকৰে, সদায় যিমান আক্ৰমণ কৰে পিছফালৰ পৰা আক্ৰমণ কৰে। সেইকাৰণে সুন্দৰবন মাছমৰীয়াবিলাকে মুখা এখন পিছফালে লগাই লয়। মুখাখন লগাই ল'লে দুইফালে মুখখন হোৱাৰ কাৰণে বাঘ ওচৰলৈ নাহে বা আক্ৰমণ কৰিবলৈ সাহস নকৰে। চব সন্মিলন পাতিছে, কিন্তু মাউতৰ সন্মিলন এখন পতা নাই চৰকাৰে। মাউতবিলাকক মাতি আনি গুৱাহাটীত সভা এখন কৰিলে হাতীৰ পৰা কেনেকৈ ধান খেতি ৰক্ষা হ'ব, মানুহৰ ঘৰ দুৱাৰ ৰক্ষা হ'ব, তেওঁলোকৰ পৰাও কিছু বুদ্ধি উলিয়াব পাৰে বা তেওঁলোকক বুদ্ধি দিব পাৰে। আৰু হাতীয়ে যিবোৰ খায় সেইবোৰ খাদ্য আমাৰ গছ গছনি ৰুব লাগিছিল। 1 কোটি আন গছ নুৰুই পেলাই এই যে মাজতে চৰকাৰে এটা অমৃত বৃক্ষ এটা আছিল অভিযান, সেইটো নকৰি যদি চৰকাৰে হাতীয়ে খোৱা জংঘল ক'ত সৃষ্টি কৰিলে, প্ৰমাণটো কাৰ্বি আংলঙতো এইটো সফল হৈছে। সেই একেখন আঁচনি, তেনেকুৱা ধৰণৰ আঁচনি অসমৰ বিভিন্ন ঠাইত ইচ্ছা কৰিলে চৰকাৰে সৃষ্টি কৰিব পাৰে। ব্ৰহ্মপুত্ৰৰ আজিৰ যিটো অৱস্থা, সেইটো যদি কাইলৈ পৰহিলে শুকাই মৰুভূমি হ'বলৈ যায়, তেনেহ'লে হয়তো ব্ৰহ্মপুত্ৰৰ পাৰৰ মানুহবিলাকো মৰিব কেতিয়াবা। হয়তো নদী বান্ধটো যদি ভাঙি পানীবোৰে যদি হুৰে হুৰে আহিবলগীয়া হয়, তেনেহ'লে অসমৰ অৱস্থা অতিকৈ ভয়ানক হ'ব, বিপদজনক হ'ব। সেই কথাটো প্ৰতিবাদ কৰিব লাগিছিল। চৰকাৰে যদি কাৰোবাক গুলীয়াই মাৰি দিয়ে, পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী মানুহটো মই হ'ম।